হেল্ল' গাইজ, আসসালামু আলাইকুম। মই নাজমাই মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই দেখুৱাব বিচাৰিছোঁ আমি ঘৰুৱা কেইটামান খুব ঘৰত উপলব্ধ সামগ্ৰীৰে নেচাৰেল বস্তুৰে কেনেকৈ এটা তেল বনাই ল'ব পাৰোঁ, যিটো তেলেৰে আমাৰ চুলিখিনি খুব ধুনীয়া ঘন হৈ উঠিব অলপ দিন ইউজ কৰাৰ পাছতে, আৰু ক'লা হ'ব, ঘন হ'ব, দীঘল হ'ব আৰু চুলিখিনি সজীৱ হৈ উঠিব। সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই সেইটো তেল লগাইছোঁ বৰ্তমান, আৰু কেনেকৈ বনাইছোঁ সেইটো আপোনালোকক দেখুৱাম। তাৰ কাৰণে মই এইটো লৈছোঁ, চাওক এটা পাত্ৰ। তাত দিম মই এই বটলটোত মই ইঞ্জিন তেল ভৰাই থৈছোঁ দেই। আৰু আপোনালোকে নাৰিকল তেল দিও কৰিব পাৰে, কিন্তু মই মিঠাতেল বেছিকৈ লগাওঁ চুলিত, সেইটো কাৰণে মই মিঠাতেল দি দেখাইছোঁ। এয়া চাওক, মই অলপ পৰিমাণে ইঞ্জিন তেল লৈ লৈছোঁ। তাতে মই দিম অলপ জবা ফুলৰ পাত, কেইখিলামান দিছোঁ। এয়া এনেকৈ দি দিছোঁ। তাতে দিম অলপ নৰসিংহৰ পাত, আৰু তাৰ ওপৰত এটা মেইন বস্তু দিম, সেইটো হৈছে আমলখি। আমলখি মই এটা টেমাত সৰু সৰুকৈ কাটি মিক্সিত মাৰি একেবাৰে টেমা এটাত এয়াৰটাইট কৰি বন্ধ কৰি থৈ দিলোঁ 2 দিন। অলপ গেলা লেখীয়া যেতিয়া হ'ল, তেতিয়াহে মই তেলটোৰ কাৰণে ইয়াত দিছোঁ। আৰু ইয়াতে মই গোটা আমলখি দুটামানো কাটি দিম। এয়া মই কাটি দিছোঁ সৰু সৰুকৈ। গুড়ি আমলখিখিনি যিহেতু 2-3 দিন ধৰি এই টেমাটোত ভৰাই থৈ দিছিলোঁ, গেলা লেখিয়াই হ'ল আৰু সেইখিনিয়ে বহুত কাম কৰে। আৰু লগতে এনেকৈ ফ্ৰেছ আমলখিও 2-3টা কাটি দিছোঁ। আৰু এনেকৈ ইয়াত থকাবিলাকো দিয়ে দিছোঁ, সেইটো মাংসটো আছে ওলাই যাব। আৰু অলপ তেল দি দিওঁ, যিহেতু সিজিবলৈ অলপ তেলৰ প্ৰয়োজন হ'ব। এতিয়া চাওক, মই এই গোটেই বস্তুখিনি গেছত ল' ফ্লেমত সিজাই দিম অলপ সময়। যিমান দেৰি 15-20 মিনিটমান সময় লাগিব চাগে। অলপ ল' ফ্লেমত মই এইখিনি সিজাম। সিজোৱাৰ পাছত কেনেকৈ লগাব লাগে মই ক'ম আপোনালোকক। এয়া মই ল' ফ্লেমত গেছত দি দিছোঁ গোটেইখিনি বস্তু। সিজাই আছে। আমলখি পাত ইয়াৰ গোটেই গুণাগুণখিনি ইয়াত সোমাই যায়। প্ৰায় 20 মিনিটমান সময় সিজোৱাৰ পাছত মই এই তেলখিনি এতিয়া লৈ আহিলোঁ। কিন্তু তেলখিনি এতিয়া ইউজ কৰিব নোৱাৰোঁ, কাৰণ ইয়াত যিখিনি বস্তু দিয়া আছে সেই গোটেই বস্তুখিনি সিজাই দিলোঁ যদিও, ৰাতি যদি মই ইয়াত ৰাখি দিওঁ, আমলখি দিছোঁ, জবা ফুলৰ পাত দিয়া আছে, নৰসিংহৰ পাত দিয়া আছে, এই বস্তুখিনিৰ গোটেই গুণাগুণখিনি ইয়াত সোমাই যাব। এটা ৰাতি মই এতিয়া এই পাত্ৰটো চাওক, এনেদৰে মই ঢাকি থৈ দিম। এনেকৈ মই ঢাকিবলৈ দিম গোটেই ৰাতিটো। তেতিয়া ইয়াত থকা সমস্ত গুণাগুণ সোমাই যাব। আৰু নৰসিংহৰ পাত আমাৰ চুলিৰ কাৰণে কিমান ভাল আপোনালোকে জানেই। নতুন চুলি গজোৱাত সহায় কৰে, ভিটামিন চি আছে, প্ৰ'টিন আছে তাত। আৰু আমলখিটো আমাৰ চুলিৰ বাবে একেবাৰে বৰদান স্বৰূপ। পকা চুলি বেছিকৈ আকৌ জন্ম হোৱাটো ৰোধ কৰে এইটো বস্তুৱে। চুলি দীঘল কৰাটো সহায় কৰে। আৰু আপোনালোকে আৰু জবা ফুলৰ পাতো কিমান ভাল চুলিৰ কাৰণে, আৰু জবা ফুলো ভাল। আৰু মই জবা ফুল নাপালোঁ কাৰণে দিব নোৱাৰিলোঁ, সেইকাৰণে পাতকে দিলোঁ। আৰু এতিয়া মই এনেকৈ ষ্ট'ৰ কৰি থৈ দিম এইখিনি বস্তু আৰু গোটেই ৰাতিটো। আৰু কালি দিনত মই এখন চাকনিৰে চাকি তেলখিনি এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ দিম, আৰু এই তেলখিনি মই ইউজ কৰিম। আৰু আপোনালোকেও এনেকৈ ইউজ কৰি চাবচোন, চুলিৰ কাৰণে বিৰাটেই ভাল। মই আগতেও এনেকৈ ইউজ কৰি পাইছোঁ, খুব ভাল ৰিজাল্ট দিয়ে। যেতিয়া মই কলেজত পঢ়ি আছিলোঁ তেতিয়াও মই এনেকৈ তেল আমলখিত নাৰিকল তেলত আমলখি দি এনেকৈ প্ৰায় মই লগাইছিলোঁ। চুলি সৰাও বন্ধ কৰে, চুলিখিনি দীঘলো হয়, আৰু বিশেষকৈ চুলিখিনি ঘন হয়, মোটা হয়। আৰু এতিয়া মই আকৌ কৰিবলৈ লৈছোঁ এনেকৈ, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ৰেমেডিটো। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এবাৰ ইউজ কৰি চাব। ধন্যবাদ।